পশু পালে পালে স্ত্ৰী সুতন্ত জাতি অধৰ্ম চান্দালে ইখবতো অধিক নেব পাপমতি ভকতৰ সংগত পাইলে কমূৰগতি বিভীষণ বীৰ বিদ্ধ প্ৰভাৱলী বান জম্পৱন্ত জটায়ু গ্ৰীৱ হনুমান মালাকাল খুজি ব্যাধ ধৰ্ম তোলা ধাৰ বীৰ্য ভাইতে ভোজ পাখি গোপী অনাচাৰ নাহি নপৱত হস নপঢ়িলে বেদ নাজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ কেৱলে আমাক মাত্ৰ লৈবে শৰণ শুইবে কৰ্ম ফল তেৱেহে প্ৰসন্ন। গতিকে এইবিলাকে গতি পালে মাত্ৰ কিহত পালে? সাধুসমূহৰ দ্বাৰা। হনুমানে কোনো শাস্ত্ৰ জ্ঞান নাছিলে, বিভীষণৰ কোনো শাস্ত্ৰ তত্ত্ব জ্ঞান নাছিলে, গতিকে তেওঁলোকে কেৱল সাধুসমূহত মোক লাভ কৰিছে, মোক গতি পাইছে। সেইকাৰণে শাস্ত্ৰ জানন্ত তত্ত্ব নহিকা ভকত তাৰ উপদেশে নুবুজে শিষ্যত। গতিকে মই ধৰ্মীয় বুলি ঘূৰি ফুৰে, আনকো দেখা ধৰ্ম আপুনি নকৰে। যদি আপুনি সেই কথা কৈও থাকে, শাস্ত্ৰৰ পণ্ডিত দেখুৱাই থাকে, কিন্তু নিজে যদি নকৰে, পালন নকৰে, তেতিয়াহ'লেও আপুনি কেতিয়াও উঠা হ'ব নোৱাৰে। সেইকাৰণে পণ্ডিত কি বুলি কৈছে? পণ্ডিত কাক কৈছে? যে নপঢ়িলে শাস্ত্ৰ একো নপাৱে ফলিত তথাপি জানিবা সহি সেহি পণ্ডিত ভূত দ্বাৰা বিষয়ত মাত্ৰ মনৈৰতি নলয়নে যাৱে সন্তৰগতি যদি চাৰি বেদ চৈধ্য শাস্ত্ৰত পাগত তথাপি জানিবা সহি সেহিকে মোৰ মন তথাপিতো মূৰ্খ জানিবা মোৰ মন। যদি চৈধ্য শাস্ত্ৰ এইবিলাকো যদি জ্ঞান তত্ত্ব জানে, যদি সাধুসমূহলৈ নাহে, সেইসকলকো মূৰ্খ বুলি কৈছে। সেইকাৰণে পণ্ডিতে নুবুজে বেদৰ মূল, কিন্তু পণ্ডিতালি কৰে। সেইকাৰণে আমাক ভকত হ'বলৈ কৈছে। এতিয়া ভকত শব্দটো বিশ্লেষণ কৰিবলৈ গ'লে, ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত সুৱন্ত হিজন, অ শব্দে কৃষ্ণক পবিত্ৰ পৰম আত্মা জানন্ত কৃষ্ণ সমস্ততে হম, ত শব্দে তৰণ উপায় শৰিত হৰণ হৃদয় অপদ্মন ধৰে কৃষ্ণৰ চৰণ। ভতে কি বুলি ক'লে? ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মে লিপ্ত নহয় যি জনে। ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মত কোনোদিন লিপ্ত নাথাকে। ভৱে ক'লে। ভৱে কৈছে কৰ্ম মায়া ভয় জানি কটাইখন কৰে কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে। এই কৰ্মবিলাক যে মায়াময়ী, এই কথা জানি কোনোদিন কটাক্ষ নকৰে, আৰু গুৰু সেৱা যে কৰ্তব্য, ভকত সেৱা যে কৰ্তব্য, এই কথাটো মানি গুৰু সেৱা ভকত সেৱা কৰে। কৰ্মে কৰিলে তৰ্কে কৈছে গুৰু তত্ত্ব দেৱ তত্ত্ব নাম তত্ত্ব লৈ জ্ঞান তত্ত্ব দহি ভৈলে ভকত লৈ। গুৰু গুণ এই কথাটো আমি জানিব লাগিব। যিজন নাৰায়ণে আপোনাৰ মায়া বিস্তাৰ কৰি এই বিনন্দীয়া বিশ্ব সৃষ্টি কৰিলে, হন গুণনন্দ মুনিয়ে
যিজনা মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে, যিজন সমস্ত পালনকৰ্তা চতুৰ্ণ ব্ৰহ্মা, মহাযোগী শিৱ আৰু সুৰপতি ইন্দ্ৰই যাৰ চৰণত অহৰ্নিশে সেৱা কৰি আছে, সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱৰ ৰূপে প্ৰকাশ কৰিছে। দাপৰ যুগত দৈৱকী নন্দন কলিত কুশুমহৰে, কৃষ্ণে শংকৰ নামত ধৰিয়া জগত উদ্ধাৰ কৰে। প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ পুৰাণৰ পাছত পৃথিৱীত মহাভাৰত তাণ্ডৱ লীলা আৰম্ভ হ'ল। ধৈৰ্য বজ্ৰ পংকজ অংকুশ চিহ্ন কৃষ্ণ স্পৰ্শৱতী হৈ বসুমতী বিধৱা হ'ল। সেইকাৰণে গুৰু চৈতন্য কৈছে, তল গৈলে লোক বলি পাপৰ সাগৰ, কৃপাময় কৃষ্ণ চিন্তা কৰি বৈকুণ্ঠত, ইটো লোক কৰি দেহ মছে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ, ইটো লোক কৰি দেহ মছে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। যেতিয়া গোটেই পৃথিৱীৰ পাপচন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগবিলাকত উন্নত হৈ ধনং দেহি পুত্ৰং দেহি ভাগ্যং মনোৰমা দেহি সুখং দেহি, ইয়াতে লোক সমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বহুমতী দুখমোচনৰ কাৰণে প্ৰভু ভগৱন্ত নিজেই বৈকুণ্ঠ এৰি এই মধ্যধামলৈ আহিব লগা হ'ল। সেই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ। গতিকে ৫৫০ বছৰ আগতেই বৰদোৱা ধামত আপোনালোকে LP স্কুলৰ ল'ৰায়ো এই কথাটো জানে। যিদিনা তেওঁ গণকুচিত মহাপুৰুষ মাধৱদেৱৰ ওপৰত ধৰ্মৰাজ্য ভাৰ অৰ্পণ কৰিব লগা হ'ল, সেইদিনা আতুৰ হৈ মহাপুৰুষ মাধৱদেৱে সুধিছিলে যে কৃপালু গুৰুজনা, আপোনালোকৰ থাকোঁতেই এই ধৰ্মৰাজ্য ভাৰ কেনেকৈ অৰ্পণ কৰিবলৈ পোহৰ কৰিবলৈ টান, আপোনালোকৰ অবিহনে এই ধৰ্মৰাজ্য ভাৰ কেনেকৈ পোহৰাম? তেতিয়া গুৰুজনাই আশ্বাস দি কৈছিল, বোলে চিন্তা নকৰিবা, হৰি মাধৱ মোৰ থাকিবা ৰথান, কীৰ্তনৰ সমৰ মোতিৰ সমান, নিপুণে মুহুক গুৰু যিজনে ভুলয়, কীৰ্তনৰ সমতি থাকয় যথাৰ্থ। মই বোলে ক'ত থাকিম? কীৰ্তন সময়ত থাকিম। বোলে মই থাকিলে নহ'ব, তুমিও থাকিব লাগিব। বোলে ক'ত? ঘোষা নামে শাস্ত্ৰ শনি তুমিও লিখিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। ইমান সুন্দৰভাৱে আমাক দি থৈ গৈছে। সেইজনকে সেইজন হৈছে অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী, সেইজনে পৰম গুৰু। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জৌহৰি মাল কংস, জগতন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাকি অংশ। সেইজনে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ হৈছিল। গতিকে তেৰা চৰণত আমি শতকোটিবাৰ পুনৰ সেৱা নিবেদন কৰিছোঁ। এতিয়া গুৰু তত্ত্ব, দেৱ তত্ত্ব। এতিয়া দেৱ কোন? কৃষ্ণ এক দেৱ দুখহাৰী, কালমায়াদি অধিকাৰী, কৃষ্ণ বিদে শ্ৰেষ্ঠ দেৱ না হিৰা হিয়াৰ,
সৃষ্টি স্থিতি অন্তকারীরে কান্ত বিজ্ঞান নাহি কেব ও জানিবা বিষ্ণু হে সমস্ত জগতে রাম জানিবা বিষ্ণু হে সমস্ত জগতে আমি সদায় গাই থাকোঁ পুৱা গধূলি সেইজনে হৈছে দেৱ কৃষ্ণহে দেৱ গুৰুতত্ত্ব দেৱতত্ত্ব এতিয়া নাম কলিযুগে ৰাম নামে হাৰ ৰাম নামে কৰি আছে জগতক উদ্ধাৰ কলিযুগত ৰাম নামৰ বাহিৰে উদ্ধাৰ কৰিব নোৱাৰে সেইকাৰণে আমাক ভূষণে ঘোষণা কৰিছে আমাৰ বাপজনে গায় হে ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয় আমাক ভূষাই কি কৈছে হে ৰাম কৃষ্ণ যিটো সততে সুমৰে তাৰ